নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু মই আহিছিলোঁ আজি নাহৰকটীয়া জয়পুৰ লেবাংকোলা আৰু লেবাংকোলালৈ আহিলোঁ। আৰু লেবাংকোলাৰ ওচৰৰ পৰা পাহাৰখন বেছি দূৰ নহয় আৰু খোজকাঢ়ি আহিলোঁ। 3 কিলোমিটাৰমান খোজকাঢ়িলোঁ লেবাংকোলাৰ পৰা একদম পাহাৰৰ ওচৰলৈ। আৰু ভিউটো ভাল লাগিছে, বহুত ধুনীয়া এটা পৰিৱেশ, পাহাৰীয়া জেগা সেইবোৰ দেখিছেনে, ডাঙৰ ডাঙৰ গছ, সেইবোৰ ওখ পাহাৰ। আৰু চাই থাকক ভিডিঅ'টো স্কিপ নকৰাকৈ, যিমান পাৰোঁ আপোনাক দেখাবলৈ চেষ্টা কৰিম। আৰু যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকে মৰম দি যাওক, এনেকৈ ভিডিঅ' বনাই যাওঁ আপোনালোকৰ মাজলৈ। চাই থাকক, ৰাস্তাবিলাক বহুত ধুনীয়া। চাওক, এয়া এখন হৈছে পাহাৰ, এইফালে একদম ৰাস্তা আৰু বহুত ধুনীয়া ৰাস্তা। এতিয়া ইয়াত আহি কেনেকুৱা লাগিছে তোমাৰ? ভাল লাগিছে। ইয়াত ভিউটো কেনেকুৱা লাগিছে? একদম মজা আহিছে। ভাল লাগিছে ন? কিবা এটা মনটো কিবা এটা ভাল লাগিছে ন? একদম ফ্ৰেছ হৈ যায়। এইফালে বাগানৰ এৰিয়া ইমান ধুনীয়া, এইফালে পাহাৰ, চাই থাকক সময় লাগে। কমটি ওখ নেকি ছাৰ? এনে ভাল লাগে এনেকুৱা যে এইফালে জেগাবোৰ ন। চোৱা, সেইখিনি গছ ইমান ওপৰত আছে, বহুত ভাল ভাল গছ আছে ওপৰত ন। কেনেকুৱা লাগিছে কৈ দিয়া, ইয়াত আহি কিনে কেনেকুৱা লাগিছে? ভাগৰ লাগিছে নাই? হা, ভাগৰ নাই লগা। ইয়াত থৈ যাম, তুমি অকলে থাকিব পাৰিবা নাই? কি আছে? নোৱাৰিবা অকলে, ব'লা। খোজকাঢ়ি আহি আছোঁ, কিন্তু ভাগৰ মানে অনুভৱ হোৱাই নাই আমাৰ এতিয়া। মানে ইমানে জেগাখিনি ভাল লাগিছে ন, ভিউটো ভাল লাগিছে, সেইটো কাৰণে মানে আহি থাকিলোঁ আৰু খোজকাঢ়ি 3-4 কিলোমিটাৰমান খোজকাঢ়ি দিলোঁ, কিন্তু ভাগৰ অনুভৱটো অকণো হোৱাই নাই। মানে ভিউটো ভাল লাগিলে ন। আৰু এতিয়া মানে গাঁওখন দেখিছে নাই? গাঁওখনৰ ফালৰ পৰা আমি আহিছিলোঁ খোজকাঢ়ি। সেইফালে আলি এটা আছে পথাৰ মাজে মাজে, সেইফালে আহিছিলোঁ। আৰু এতিয়া এই পথাৰ ফালে গুচি যাম, আৰু পথাৰ ফালে এইফালে গুচি যাম, শ্বৰ্টকাট হ'ব। ভাল লাগিছে কিবা এটা খোজকাঢ়ি। আৰু ঘৰো যাব লাগিব বহুত দূৰ। আৰু এইফালে এতিয়া পথাৰ ফালে শ্বৰ্টকাট মাৰি দিম। আৰু এই টাৰডাল দেখিছে নহয়, এইফালে এই টাৰডাল মানে কি হ'ল, কাৰেণ্টৰ টাৰ হয়। এইফালে হাতী চাতি পাৰ হৈ যাব নোৱাৰে আৰু এই টাৰডালত দেখি, সেইটো কাৰণে এইফালে টাৰ দিয়া হৈছে। আৰু এই টাৰডালত তলতলৈ পাৰ হ'ব লাগিব। বোকা আছে দেখিছেনে? এয়া এতিয়া পথাৰ মাজে মাজে এতিয়া গৈ আছোঁ। আৰু এতিয়া লেবাংকোলা গাঁও যাওঁ, আৰু তাৰ পৰা ভাত পানী খাই মেলি ঘৰলৈ যাম। আৰু এয়া মোৰ পিছফালে পাহাৰখন। ভবা নাছিলোঁ যে পাহাৰ ওচৰলৈ এনেকৈ আহিম বুলি, কিন্তু ঘপককৈ আহিলোঁ। আৰু টিপাম সেইফালে আছে দেই, ইয়াৰ পৰা টিপামলৈ বেছি দূৰ নহয়। মন্দিৰটো ওলাই থাকে পাহাৰৰ ওপৰৰ পৰা। এইফালে দেওমালি যায়, এইফালে এইটো ৰাস্তাত, অৰুণাচল দেওমালি। ইয়াৰ পৰা ধুনীয়াকৈ টিপামৰ মন্দিৰটো ওলাই আছে। বহুত ওচৰত টিপামৰ মন্দিৰটো ইয়াৰ পৰা। এই ঘৰটো দেখিছে নহয়, এইটো এয়া পথাৰৰ মাজত আছে ঘৰটো। হাতী আহিলে এইটো মানে ইয়াতে থাকে আৰু মানুহবিলাক, হাতী ৰখীয়া ঘৰ বুলি ক'ব লাগিব এইটো। ছাতি কাৰোবাৰ এৰি থৈ গ'ল, বেয়া হৈ গ'ল কাৰণে। এইফালে আমি একদম তাৰ পৰা খোজকাঢ়ি আহি থাকিলোঁ।
আৰু এইফালে এই পথাৰ মাজৰে হাতী ৰখীয়া ঘৰটো দেখিছেনে কি ধুনীয়া বনাই থৈ দিছে ভাঙি গৈছে আৰু বতাহতে ছালখন অকণমান এৰি গৈছে ভিউটো বহুত ধুনীয়া আছে ইয়াতে পথাৰত বহুত হাতী একদম পাহাৰৰ পৰা নামি আহি কিনে ইয়াত পথাৰৰ ধানবিলাক খাই পেলাই দিয়ে সেইটো কাৰণে আৰু ঘৰটো বনাই দিছে আৰু ধান ৰখিবৰ কাৰণে হাতীবিলাক আহে যে জাকে জাকে আৰু পালোহি আৰু বহুত দূৰ খোজকাঢ়িলোঁ পাহাৰৰ কাষৰ পৰা আহি আছোঁ খোজকাঢ়ি আমাৰ তাত আকৌ পাহাৰেই নাই ইয়াত আকৌ ইমান ধুনীয়া ধুনীয়া পাহাৰ আছে এইফালে ন অঁ বহুত ধুনীয়া ধুনীয়া পাহাৰ আছে আৰু ইয়াত জেগাটোও বৰ ধুনীয়া জেগাটোও ইয়াত বৰ ধুনীয়া জেগাটো ধুনীয়া অঁ ধুনীয়া আমাৰ তাতকৈতো ধুনীয়াই বেছি ভাগৰ নালাগিলে কিন্তু ইমান দূৰ খোজকাঢ়িলা হয় নাই ভাগৰে নালাগিলে ইমান ধুনীয়া জেগাটো দেখিনো ক'ৰ ভাগৰ লাগিব আমাৰ তাত আকৌ অকণমান খোজকাঢ়িলে ভাগৰে লাগিব